নমস্কাৰ বন্ধুসকল, মই প্ৰকাশে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মিথুজ ৱৰ্ল্ড অফ ব্লগিঙৰ এটা নতুন ভিডিঅ'লৈ। আজি আপোনালোকক এটা বিশেষ ভিডিঅ' দেখুৱাম আজি। আৰু ভিডিঅ'টোনো কি হয়, মই ভিডিঅ'ৰ মাজত আপোনালোকক সকলোখিনি দেখুৱাই গৈ থাকিম। আৰু এতিয়ালৈকে যদিহে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে হ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। আৰু বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই সেই লংকা ষ্টেচন পাইছোঁহি। তাৰপিছত পাপাই মোক থ'বলৈ আহিছিলে, আহি পেলাই পাপা ইতিমধ্যে গ'ল। আৰু মই লংকা ষ্টেচনত সোমাইছোঁ। এতিয়া গৈ পেলাই টিকেটটো লওঁ। টিকেটটো লোৱাৰ পাছত আৰু বাকীখিনি দেখুৱাম আৰু দেই। এতিয়া মই লংকা ষ্টেচনৰ ভিতৰত সোমালোঁ। সোমোৱাৰ পিছত ইয়াৰ ভিউটো চাওকচোন। বহুত ডাঙৰেই হৈছে আৰু আমাৰ ষ্টেচনটো, লংকা ষ্টেচনটো বেলেগ ষ্টেচনৰ তুলনাত বহুত ডাঙৰ। চাওকচোন, এয়া গুৱাহাটী অভিমুখী ট্ৰেইন আহি আছে। আৰু বলকচোন ভিডিঅ'টো আমি এনজয় কৰোঁ, মই আপোনালোকক দেখুৱাই গৈ থাকিম। ইতিমধ্যে মই আহি পল্টন বজাৰৰ পৰা আহি গণেশগুৰি পালোঁহি। আৰু এতিয়া মই ৱেইট কৰি আছোঁ ভাইটিৰ কাৰণে। সি আহি আছে গাড়ী লৈ পেলাই। তাৰপিছত তাক লগ ধৰিম আৰু ৰুমলৈ যাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। ধন ভাইটি আহি পালেহি মোক নিবৰ কাৰণে। এতিয়া দুয়োটা যাম তাৰ ৰুমত। ইয়াৰ পিছদিনাখন ৰাতিপুৱা। নমস্কাৰ বন্ধুসকল, ইতিমধ্যে মই আহি ৰহিকা ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ আহি পালোঁহি। আজি মোৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আছে এছিষ্টেণ্ট টিচাৰৰ কাৰণে। চ' আমি এতিয়া ভিতৰত সোমাই আপোনাক দেখুৱাই থাকিম। হয়তো মই অকণমান সোনকালে পালোঁহি বাৰু, কিন্তু ভালেই হৈছে আৰু। এইখনেই হ'ল ৰহিকা ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ। আপোনালোকৰ ভিউটো মই দেখুৱাব বিচাৰিছোঁ। ৰাস্তা কিনাৰৰ পৰা মই দেখুৱাইছোঁ, চাওকচোন। এয়া হ'ল ৰহিকা ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ। আমি এতিয়া আহিছোঁ, মই ভিতৰলৈ সোমাই আহিছোঁ। আপোনালোকক ভিতৰৰ ভিউটো মই দেখুৱাম। আমি ভিতৰলৈ সোমাই আহিছোঁ। চাওক গেষ্ট হাউচটো। লাহে লাহে আগবাঢ়িছোঁ। চাওক, মই আহি পেলাই পালোঁহি। চাওকচোন ভিউটো। আমি ভিতৰত এতিয়া মই ভিউটো খুব সুন্দৰ, চাওকচোন। এইখনেই হ'ল ৰহিকা ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ। মই আপোনালোকক ইয়াৰ 360 ডিগ্ৰী ভিউটো মই দেখুৱাব বিচাৰিছোঁ। চাওকচোন, বহুত জেগা কভাৰ কৰি আছে। ইয়াতে আজি মোৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াত টেণ্ট লগাই থৈছে, ইয়াত চকীও পাৰি থৈছে, কিন্তু এতিয়ালৈকে মানুহ অহা নাই। আমি 3-4জনমান ল'ৰা আহিছোঁ মাত্ৰ, এতিয়ালৈকে কোনো অহাই নাই। যিহেতু 10টা বজাৰ পৰা আছে, আপোনালোকক মই দেখুৱাই থাকিম। গেটটো এতিয়া খুলিছে আৰু অলপ পিছতে চাগে আমাৰ আৰম্ভ হ'ব আৰু ভেৰিফিকেশ্যন প্ৰক্ৰিয়া। আপোনালোকে ভিডিঅ'টো চাই থাকিব, মই দেখুৱাই থাকিম। মোৰ অলৰেডি ভেৰিফিকেশ্যন কৰা হৈ গ'ল। এতিয়াও বহুত সংখ্যক কেণ্ডিডেট আছে। চাওক, ইয়াতে বহি আছে। চাওক, আৰু যিহেতু মই প্ৰথমতে আছিলোঁ, গতিকে মই প্ৰথমতে হৈ গ'ল। গতিকে এতিয়া ঘৰলৈ ৰাওনা।